আমাৰ অসমৰ জনসাধাৰণ আপোনালোক এটা কথা সুধি বিচাৰিছোঁ, কিন্তু বৰ্তমান অসমত মানুহবিলাক পগলা হৈ গৈছে কিহৰ কাৰণে আপোনালোকে গম পোৱা নাই? বাৰ্থ চাৰ্টিফিকেট যিবোৰ মানুহ বনোৱা নাই, যিবোৰ মানুহ বনাইছে সিহঁতৰ কাৰণে হৈ গৈছে। যিবোৰ বনাই নাই 10 বছৰৰ তলত সিহঁতে বনাই লওক। আৰু যিবোৰ মানুহ ধৰক বাৰ্থ চাৰ্টিফিকেট বনাইছে সিহঁতৰ কাৰণে ভালেই কাম হৈছে। আৰু যিবোৰ বনা নাই, সৰু যিবিলাক বাৰ্থ চাৰ্টিফিকেট বনাব লাগে 10 বছৰৰ তলত, আৰু যিবোৰ মানুহ বুঢ়া হৈ গৈছে সিহঁতৰ কোনো বাৰ্থ চাৰ্টিফিকেট দৰকাৰ নাই। গতিকে সিহঁত 2 দিন পিছত কবৰত চলি যাব। সিহঁতৰ বাৰ্থ চাৰ্টিফিকেটৰ সলনি এটাকে ঘৰত বাঁহ আনি থৈ দিব, সেইটো বাৰ্থ চাৰ্টিফিকেট হৈ যাব আপোনাৰ কাৰণে। কোনো বাৰ্থ চাৰ্টিফিকেট আপোনালোকৰ দৰকাৰ নাই। কোনে বনাব দিছে? অসম চৰকাৰে। অসম চৰকাৰৰ যে বাৰ্থ চাৰ্টিফিকেট আছে না নাই সিহঁতে অলপ ভালকৈ চাবচোন। এই বুঢ়া মানুহবিলাক যে বাৰ্থ চাৰ্টিফিকেট বনাব দিছে সিহঁতে 2 দিন পিছত মৰিব, কবৰত যাব। সিহঁতৰ কাৰণে কিহৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট লাগে? এটাকে বাঁহ আনি থৈ দিব ঘৰত, সেইটোও বাৰ্থ চাৰ্টিফিকেট হৈ যাব। বৰ্তমান সেইবোৰ কথা লৈ মানুহ পগলা হৈ গৈছে অসমত। বাৰ্থ চাৰ্টিফিকেট একদম খুব জ্বালা পাইছোঁ দেই।